পথালিপাহাৰ অঞ্চলৰ পিঠাগুৰিৰ জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাতৃপূজন বসন্ত উৎসৱ 2026 অনুষ্ঠানভাগি অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ পথালিপাহাৰ অঞ্চলৰ পিঠাগুৰিস্থিত উচ্চ শিক্ষানুষ্ঠান জৱাহৰ জ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এক সুন্দৰ আৰু ব্যতিক্ৰমী ৰূপত আয়োজন কৰিলে মাতৃপূজন বসন্ত উৎসৱ 2026। অঞ্চলটোৰ জ্যেষ্ঠ মাতৃসকলক বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে গুৰুবস্ত্ৰ, গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে পূজন কৰাৰ পাছতেই বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ মাতৃসকলক ধূপ চাকিৰে পূজন কৰে। এক সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শিক্ষাগুৰুসকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃক পূজন কৰি শিক্ষাগুৰুৰ পৰাও আশীৰ্বাদ গ্ৰহণ কৰে। বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতীয়ে আঁত ধৰা মাতৃপূজন অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমূহ অভিভাৱক অভিভাৱিকাই অংশগ্ৰহণ কৰে আৰু শিক্ষাগুৰুসকলক সংগ দিয়ে। এতিয়া প্ৰাৰ্থনাটো গাই থাকোঁতে
আমি প্ৰতি বছৰে কৰোঁ। এইটো এটা আমাৰ বিদ্যালয়ে আয়োজন কৰা এটা মহৎ অনুষ্ঠান। ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলে উঠি অহা প্ৰজন্মই যাতে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিবলৈ পাহৰি নাযায়। এই যিটো নৈতিক শিক্ষা, যিটো এটা ভাল সংস্কাৰ, সেইটো ঘৰখনততো দিয়েই, তাৰ উপৰি আমি বিদ্যালয়ৰ ফালৰ পৰা দিয়াৰ এটা মহৎ প্ৰচেষ্টা চলাইছোঁ। ইয়াত সকলোৱে সহযোগিতা কৰিছে। আজি দেখিছে আপোনালোকে, মাতৃসকল হিলদোল ভাঙি আহিছে। আজি ছাত্ৰ ছাত্ৰীসকলে অতি উৎসাহেৰে, অতি আধ্যাত্মিকভাৱে এই অনুষ্ঠানটোত সহযোগিতা কৰিছে। আমি আৰু এটা কাৰ্যসূচী লৈছোঁ যে এই অঞ্চলটোৰ আমাৰ জ্যেষ্ঠ মাতৃ কেইগৰাকীমানক আমি আজি ইয়ালৈ নিমন্ত্ৰণ কৰি আনি তেখেতসকলক আমি সন্মান যাচিছোঁ, সম্বৰ্ধনা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ জৰিয়তে এটা আৰ্হি দেখুৱাইছোঁ যে আমি যে জ্যেষ্ঠসকলক সন্মান কৰিব লাগে, তেওঁলোকৰ আশীৰ্বাদ আদায় কৰিবলৈ হ'লে আমি তেখেতসকলক ভক্তি কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। এই যিটো সংস্কাৰ, এই সংস্কাৰটো দিয়াৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টাটো মই ভাবোঁ এই অনুষ্ঠানে এইটো পৰম্পৰাগতভাৱে চলাই নিব। এইটো এটা মহৎ অনুষ্ঠান। মই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো এইটো আহ্বান জনাই আছোঁ যে এই মহৎ অনুষ্ঠানটো কেতিয়াও গেপ কৰিবলৈ নিদিব। এইটো চলাই যাব, যাৰ যোগেদি সমাজত উঠি অহা প্ৰজন্মই এটা নৈতিক শিক্ষাৰে, এটা ভাল সংস্কাৰে তেওঁলোক আগবাঢ়ি যাবলৈ সুযোগ পায়। গতিকে সেইটোৱে আমাৰ মহৎ উদ্দেশ্য এই অনুষ্ঠানটো আগবঢ়াই দিয়া।